कृष्णाय वासुदेवाय देवकी যি সময়ত চাহ জনগোষ্ঠী বড়ো জনগোষ্ঠী বা কাৰ্বি জনগোষ্ঠী এলেকাত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসন চলাইছে সেই সময়ত কিন্তু কলিয়াবৰত এক ব্যতিক্ৰমী দৃশ্য দেখা গৈছে। আমি পোনে পোনে দৃশ্য দেখুৱাম যে কলিয়াবৰৰ বামুণী ইয়াত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিয়া হৈছে, য'ত কাৰ্বি বড়ো বেংগলী সম্প্ৰদায় মুছলিম এই ধৰণৰ শিশু চেমনীয়াই সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লৈছে। আৰু সাৰথী আৰু সমাং এই দুই অনুষ্ঠানৰ যৌথ উদ্যোগত সাৰথী আৰু সংমাক এই দুই সাংস্কৃতিক অনুষ্ঠানৰ যৌথ প্ৰচেষ্টা ছদিনীয়া সত্ৰীয়া সংস্কৃতিৰ কৰ্মশালা আয়োজন কৰা হৈছে কলিয়াবৰ বামুণীত, য'ত এই অঞ্চলৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আমি সেই দৃশ্য দেখুৱাই আছোঁ যে ছদিনীয়া এক প্ৰশিক্ষণ কৰ্মশালা সাংস্কৃতিক সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালা ইয়াত আয়োজন কৰা হৈছে, য'ত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসনৰ সময়তে কলিয়াবৰত দেখা গৈছে দৃশ্য বেংগলী সম্প্ৰদায় কাৰ্বি বড়ো বা ইছলাম ধৰ্মীয় বসতিস্থল যি কলিয়াবৰ বামুণীত এই যি সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিয়া হৈছে। আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণৰ জুনিয়ৰ ফেলোশ্বিপ প্ৰাপ্ত দীপশিখা ভূঞাৰ তত্বাৱধানতে সাৰথী আৰু সংমাকৰ যৌথ উদ্যোগত এই যি সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিয়া আছে, য'ত এই অঞ্চলৰ বামুণী অঞ্চলৰ বড়ো কাৰ্বি বেংগলী মুছলিম সম্প্ৰদায়ৰ বা চাহ জনগোষ্ঠীৰ শিশু চেমনীয়া যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে। আৰু ইয়াত যিগৰাকী প্ৰশিক্ষক দীপশিখা ভূঞা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ দ্বাৰা যি জুনিয়ৰ ফেলোশ্বিপ লাভ কৰিছে, তেওঁৰ তত্বাৱধানতে ইয়াত সত্ৰীয়া নৃত্য গুৰুজনাৰ সত্ৰীয়া নৃত্যৰ প্ৰচাৰৰ উদ্দেশ্যে এই যি অঞ্চল বামুণীৰ য'ত বড়ো কাৰ্বি চাহ জনগোষ্ঠী বেংগলী আদি লোকৰ বসতিস্থল সেইসকল সন্তান বা সেইসকল শিশুক সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিয়া আছে। আমি পোনে পোনে সেই দৃশ্য দেখুৱাইছোঁ, লগতে যিগৰাকী প্ৰশিক্ষকগৰাকীও মন্তব্য ল'ম আৰু সমান্তৰালকৈ যি প্ৰশিক্ষণৰ আমি দৃশ্য দেখুৱাম। জিদ্ধেই তাত্তাও তাকধেই তাত্তাও তাকধেই তাত্তাও ধেই খিত জিদ্ধেই তাত্তাও খিতাতা খিতাও তাকধেই তাত্তাও খিতাতা খিতাও জিদ্ধেই তাত্তাও তাকধেই তাত্তাও তাকধেই তাত্তাও ধেই খিত জিদ্ধেই তাত্তাও খিতাতা খিতাও তাকধেই তাত্তাও খিতাতা খিতাও জিদ্ধেই তাত্তাও তাকধেই তাত্তাও তাকধেই তাত্তাও ধেই খিত জিদ্ধেই তাত্তাও খিতাতা খিতাও তাকধেই তাত্তাও খিতাতা খিতাও জিদ্ধেই তাত্তাও তাকধেই তাত্তাও তাকধেই তাত্তাও ধেই খিত। হাত ভৰি নিশ্চয়কৈ এনেদৰে প্ৰশিক্ষণ চলি আছে, যিহেতু ইয়াত সাৰথী সাংস্কৃতিক অনুষ্ঠান আৰু সংমাক এক সাংস্কৃতিক প্ৰবাহৰ যৌথ উদ্যোগত 6 দিনীয়া সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈছে বামুণী প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত, য'ত ইয়াত কাৰ্বি বড়ো চাহ জনগোষ্ঠীৰ লগতে বেংগলী সম্প্ৰদায়ৰ এইসকল শিশু চেমনীয়া যুৱক যুৱতীয়ে এই যি প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে। ইয়াত যিহেতু প্ৰশিক্ষকগৰাকী আছে দীপশিখা ভূঞা, আমি তেওঁৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। আৰু সমান্তৰালকৈ এই যি প্ৰশিক্ষণ চলি আছে প্ৰশিক্ষণৰ এই দৃশ্য আমি দেখুৱাইছোঁ। আপুনি এইবাৰ প্ৰশিক্ষণ দিছে, লগতে ফেলোশ্বিপ পাইছে, এই সন্দৰ্ভত মই মহিলাৰ প্ৰৱেশ সত্ৰীয়া নৃত্যত মহিলাৰ প্ৰৱেশৰ ওপৰত CCRT ফেলোশ্বিপ লাভ কৰিবলৈ সক্ষম হ'লোঁ। আৰু জনজাতীয় যিসকল লোকে বৰ্তমানলৈকে সত্ৰীয়া নৃত্য শিকা নাই, তেনে ভিতৰুৱা অঞ্চলৰ লোকসকলৰ মাজত ল'ৰা ছোৱালীসকলৰ মাজত মই সত্ৰীয়া নৃত্যৰ বিনামূলীয়া প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। এয়া 6 দিনীয়া বিনামূলীয়া প্ৰশিক্ষণ আমি কৰিলোঁ। আমাৰ সংমাক এক সংস্কৃতিৰ প্ৰবাহ বুলি এটি সাংস্কৃতিক অনুষ্ঠান আছে, আৰু লগতে কলিয়াবৰৰে সাৰথী অনুষ্ঠানৰ লগত যৌথভাৱে এই 6 দিনীয়া প্ৰশিক্ষণ কৰা হৈছে। আজি সকলোৱে ইয়াত প্ৰশিক্ষণ কৰিছে। প্ৰায় 100ৰো অধিক ল'ৰা ছোৱালী আছে। এতিয়া প্ৰায় 50-60জনে কৰিছে। হয়, বিভিন্ন সম্প্ৰদায়ৰ চাহ জনজাতীয় বড়ো কাৰ্বি আৰু লগতে আপোনাৰ মুছলমান ধৰ্মৰ বহুসকল ছাত্ৰ ছাত্ৰী ইয়াতে আছে।
হয় যাতে প্ৰসাৰ হওক যাতে তেওঁলোকেও যাতে এই বৃহৎ সংস্কৃতিটোৰ লগত জড়িত হওক ভিতৰুৱা যিসকলে পোৱা নাই তেওঁলোকেও যাতে আভাস পাওক আৰু যিখিনি বৰ্তমান অসমৰ বাহিৰতো যেনেকৈ ল'ৰা ছোৱালী ওলাই গৈছে তেওঁলোকেও যাতে জানক আৰু তেওঁলোকো যাতে এজন ভৱিষ্যতৰ তেনেকুৱা সত্ৰীয়া নৃত্যৰ শিল্পী হৈ উঠক নিশ্চয়কৈ এইসকল হৈছে বামুণী অঞ্চলৰ যি বড়ো কাৰ্বি চাহ জনগোষ্ঠী বা বেংগলী সম্প্ৰদায় ঘৰৰ এইসকল শিশু যুৱক চেমনীয়া তেওঁলোকেও এই যি সত্ৰীয়া নৃত্যৰ প্ৰতি আগ্ৰহী হৈছে আকৃষ্ট হৈছে সেয়েহে ইয়াত প্ৰশিক্ষণ লৈছে 6 দিনীয়া প্ৰশিক্ষণত এই অঞ্চলৰ পৰা শতাধিক ছাত্ৰ ছাত্ৰী বা ইয়াৰ শিশু চেমনে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে য'ত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা জুনিয়ৰ ফেলোশ্বিপ লাভ কৰা দীপশিখা ভূঞাৰ তত্ত্বাৱধানত এই কৰ্মশালা অনুষ্ঠিত হ'ল য'ত গুৰুজনাৰ সত্ৰীয়া নৃত্যক প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে এই যি অঞ্চলটোত এই সত্ৰীয়া নৃত্যৰ কৰ্মশালা আয়োজন কৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ